আছিল প্ৰশাসনে কোৱা মতে দুপৰীয়াৰ পিছত তেওঁলোকে খবৰ পায় যে ইয়াতে অবৈধ কয়লা খনন কাৰ্যত কেইবাটাও অঘটন হৈছে। ইয়াৰ ডিচিয়ে আমাক জনোৱা মতে 6 বজাত আহি তেখেতসকল উপস্থিত হয় 6 তাৰিখ আৰু সেই 6 তাৰিখৰ পিছৰ পৰা আজিৰ এই মুহূৰ্তলৈ উদ্ধাৰ কাৰ্য চলাই আছে। এজনৰ ডেড বডি পোৱা গৈছে। বাকী কিমান মানুহ আছে সংবাদ মাধ্যমৰ জৰিয়তে আৰু বিভিন্ন চৰ্চৰ পৰা গম পাই আছিলোঁ 9 জন ব্যক্তি। আমি যেতিয়া ডিচি আৰু এছপিক সুধিলোঁ তেখেতসকলে 9 জনে বুলি কোনো নিশ্চিত নহয়, 9 জনৰ কম হ'ব পাৰে বেছি হ'ব পাৰে বুলি কৈছে। আৰু এতিয়ালৈকে উদ্ধাৰ কাৰ্যৰ কাৰণে আমাৰ ৰাজ্যৰ লগতে দেশখনৰ বেলেগ বেলেগ প্ৰান্তৰ পৰা বায়ুসেনা, আমাৰ জলসেনা, নেভি বুলি কওক আৰম্ভ কৰি সকলোৰে সহায় তেওঁলোকে লৈছে। এই মুহূৰ্তলৈকে সফলতা লাভ কৰিব পৰা নাই। আপোনালোকেও ইয়াতে আমাৰ আগৰ পৰা ইয়াতে আছে। আমি তেখেতসকলক বৰপেটা ডিচি ডাঙৰীয়াক আৰু এছপি ডাঙৰীয়াক মন্ত্ৰীৰ আগতে ৰাজ্য চৰকাৰৰ 2জন মন্ত্ৰী বহি আছে তেখেতসকলৰ আগতে সুধিলোঁ যে এই যে অবৈধ খনন কাৰ্য চলি আছে যি আমাৰ এমডিচিৰ বাহিৰত এমডিচিৰ আওতাত নপৰে, এমডিচিৰ কোনো পাৰ্মিশ্যনো নাই, তাৰপিছত আপোনালোকে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন এই বিষয়ে আপোনালোক অৱগত হয়নে নহয়? তেওঁলোকে আমাৰ কথাৰ কোনো উত্তৰ দিব পৰা নাই। আৰু আমি সুধিলোঁ এই কাৰ্যৰ লগত এই চিণ্ডিকেটৰ লগত অবৈধ কয়লা খনন কাৰ্যৰ লগত কোনে কোনে জড়িত, কাৰ নেতৃত্বত চলি আছে? তেওঁলোকে ক'লে এটা এফআইআৰ আমি লৈছোঁ, এজনক আমি এৰেষ্ট কৰিছোঁ, পুনিচা নামৰ এজন ব্যক্তি, বাকী আমাৰ তদন্ত চলি আছে। আমি এটাই দাবী জনালোঁ যে ইয়াৰ লগত জড়িত কোন কোন? দিছপুৰৰ ৰজাঘৰীয়াৰ পৰা আৰম্ভ কৰি এই চিণ্ডিকেটৰ লগত আৰক্ষী প্ৰশাসন, সাধাৰণ প্ৰশাসন আৰু কোন কোন জড়িত? ফৰেষ্ট ডিপাৰ্টমেণ্ট, ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট আৰু কোন কোন জড়িত তাৰ তদন্ত কৰি দোষীক শাস্তি দিব লাগে। তেখেতসকলৰ লগত বৰ বেছি আমি কথা নাপাতিলোঁ কাৰণ উদ্ধাৰ কাৰ্য চলাই আছে। এই মুহূৰ্তত আমি তেওঁলোকক এটা মিনিটো ডিষ্টাৰ্ব দিব বিচৰা নাই। আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে এটা সজাতি দল ইয়াত উপস্থিত হৈছোঁ আৰু তেখেতসকলৰ এটা কথাই কৈছোঁ, আমিও ভগৱান আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাই আছোঁ অতি সোনকালে উদ্ধাৰ হ'ব লাগে। আৰু ইয়াৰ ক্ষেত্ৰত প্ৰশাসন, ৰাজ্য চৰকাৰক অসম প্ৰদেশ কংগ্ৰেছ কমিটি বা কংগ্ৰেছ পৰিয়ালে যি ধৰণে তেওঁলোকে আমাৰ যদি কিবা সহায়ৰ প্ৰয়োজন আছে, সহযোগিতাৰ প্ৰয়োজন আছে, কংগ্ৰেছ পৰিয়ালে এই উদ্ধাৰ কাৰ্যৰ লগত সদায় থাকিব, তাৰো কথা আমি জনাইছোঁ। তো আপোনালোকক এটা কথা স্পষ্ট কৰি দিওঁ, আমি আগৰ পৰাই কংগ্ৰেছ দলে, কংগ্ৰেছ বিধায়িনী দলে কয়লা চিণ্ডিকেটৰ কথা, কয়লা অবৈধ কয়লা খননৰ কথা আমি পূৰ্বৰ পৰাই কৈ আছোঁ। ইয়াত আপুনি হৈছে দেৱলাল গালোচাৰ আত্মীয়, তেওঁৰ পত্নী ভাতৃ বুলি ইতিমধ্যে আমি খবৰ লাভ কৰিছোঁ। ৰজাঘৰৰ পৃষ্ঠপোষকতাতে চলি আছে। এই কথাটোৱে কৈছোঁ যে কংগ্ৰেছ দলে, কংগ্ৰেছ বিধায়িনী দলে ৰাজ্য চৰকাৰক বিধানসভাৰ ভিতৰত, বিধানসভাৰ বাহিৰত সদায় কৈ আছোঁ কয়লাৰ অবৈধ চিণ্ডিকেট চলি আছে, অবৈধ খনন কাৰ্য চলি আছে। আমাৰ কথাত তেওঁলোকে গুৰুত্ব নিদিয়ে, কোনো প্ৰশাসনে গুৰুত্ব নিদিয়ে। কিন্তু আজি ডিমা হাছাও এই পাৰ্বত্য জিলাত অবৈধ কয়লা খনন কাৰ্য কৰিবলৈ গৈ কিমান পৰিয়াললৈ ঘোৰ অন্ধকাৰ নামি আহে।